নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাইছিল অৰুণোদয় আঁচনি ধন। কিন্তু এতিয়াও হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰা নাই অৰুণোদয় আঁচনি ধন। কিন্তু কিহৰ বাবে লাভ কৰা নাই, কি কৰিলে লাভ কৰিব, সবিশেষ জানিব। লগতে অৰুণোদয় আঁচনিক লৈ নতুন এটা আপডেট আহিছে, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। বন্ধুসকল, 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাইছে হাজাৰ হাজাৰকৈ টকা অৰুণোদয় আঁচনিৰ ধন। কিন্তু এতিয়ালৈকে হাজাৰ হাজাৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ ধনসমূহ পোৱা নাই। কিন্তু কিহৰ বাবে পোৱা নাই, কি কৰিলে লাভ কৰিব, নতুন কেইবাটাও আপডেট আহিছে, সবিশেষ জানিব। লগতে যোৱা 10 তাৰিখৰ অৰুণোদয় আঁচনিৰ টকা আপোনালোকে লাভ কৰিব নে নাই, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, 24 ঘণ্টা পাৰ হৈ গ'ল ইতিমধ্যে, এতিয়াও অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই নেকি আপোনাৰ বেংক একাউণ্টত। ধন পাবলৈ ক'ত অভিযোগ কৰিব পাৰিব। অৰ্থাৎ যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধনসমূহ পোৱা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ বিধৱা পেঞ্চন আঁচনিৰ ধন আপোনালোকৰ বেংক একাউণ্টত জমা হ'লনে? 10 তাৰিখে বহু হিতাধিকাৰীসকলৰ একাউণ্টত জমা হৈছিল এই আঁচনিবিলাকৰ ধন। কিন্তু এতিয়া বহু হিতাধিকাৰীসকলে পোৱা নাই এই আঁচনিকেইটাৰ ধন। লগতে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে এতিয়াৰে পৰা চৰকাৰে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, আপডেট অনুসৰি যোৱা 10 তাৰিখে একাউণ্টত জমা হৈছিলে ধন বুলি ঘোষণা কৰিছে চৰকাৰে। ইয়াতে চাওক আপোনালোকে, 10 তাৰিখ অৰ্থাৎ 10 জুন তাৰিখে পেঞ্চন আৰু অৰুণোদয় আঁচনি দিন বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে এই টকাসমূহ ডিবিডিৰ মাধ্যমত হিতাধিকাৰীসকলৰ একাউণ্টত অৰ্থাৎ বেনিফিচিয়াৰী একাউণ্টত চৰকাৰে ডিবিডিৰ মাধ্যমত প্ৰেৰণ কৰিছে। কিন্তু এতিয়াও বহু মহিলাই এই টকাসমূহ পোৱা নাই। ইয়াতে চাওক, পেঞ্চন আঁচনিৰ ধন ৰিচিভ কৰিছে। লগতে যিসকলে অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আঁচনিৰ ধনসমূহ পূৰ্বৰ পৰা পাইছিলে, তেওঁলোকে কিন্তু প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰে। কিন্তু যোৱা 10 তাৰিখৰ অৰুণোদয় আঁচনিৰ টকাসমূহ এতিয়ালৈকে বহু মহিলাই লাভ কৰা নাই। তেওঁলোকে কি কৰিলে লাভ কৰিব, লগতে তেওঁলোকে কিহৰ বাবে বঞ্চিত হৈ আছে অৰুণোদয় আঁচনিৰ টকাৰ পৰা। বন্ধুসকল, মন কৰিবলগীয়া কথাটো হ'ল যে চৰকাৰে কেইদিনমান আগতে ঘোষণা কৰিছিলে যে যিসকলে পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে, তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3 আবেদন কৰিব লাগিব। আৰু যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। গতিকে বন্ধুসকল, আপুনি অৰুণোদয় আঁচনি 3 আবেদন কৰিছিলে নেকি? যদি কৰিছিলে তাৰ পিছতো পোৱা নাই, তেনেহ'লে হয়তো চাৰ্ভাৰ ডাউন থাকে বা কেতিয়াবা এদিন, দুদিন, 3 দিনলৈকে লেট হৈ যায় বা 4 দিনলৈকে লেট হৈ যায়। তাৰ পিছতো কিন্তু অৰুণোদয় আঁচনিৰ টকাসমূহ কেতিয়াবা সোমোৱা দেখা যায়, কাৰণ এইবিলাক ডিবিডিৰ যোগে এই টকাসমূহ প্ৰেৰণ কৰে। বন্ধুসকল, চৰকাৰে উল্লেখ কৰা মতে 10 তাৰিখে বহু মহিলাৰ বেংক একাউণ্টত ডিবিডিৰ যোগে এই টকাসমূহ প্ৰেৰণ কৰা হৈছে বুলি ঘোষণা কৰিছে। কিন্তু এতিয়াও বহু মহিলাই লাভ কৰা নাই। গতিকে অফিচিয়েলভাৱে কোনো ধৰণৰ আপডেট অহা নাই যে কিহৰ বাবে তেওঁলোকে বঞ্চিত হৈ আছে, যাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে উল্লেখ কৰিব যে কিহৰ বাবে তেওঁলোকে এই টকাসমূহৰ পৰা বঞ্চিত হৈ আছে, লগতে কি কৰিলে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অফিচিয়েলভাৱে যেতিয়াই ঘোষণা কৰিব কিহৰ বাবে পোৱা নাই, লগালগ এটা ভিডিঅ' মই বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে আপোনালোকে আৰু 2-এদিন চাই লওক, যদি এই টকাটো আপোনালোকৰ বেংক একাউণ্টত সোমায়, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপোনালোকে টকাটো পাইছে নে নাই, তথাপিও আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, মন কৰিবলগীয়া কথাটো হ'ল যে চৰকাৰে কিহৰ বাবে দিয়া নাই, এতিয়ালৈকে কিন্তু অফিচিয়েলভাৱে কোনো ধৰণৰ আপডেটটো দিয়া নাই। কিন্তু 10 তাৰিখে একাউণ্টত টকাটো প্ৰেৰণ কৰিছিলে। কিন্তু কিহৰ বাবে পোৱা নাই, এইটো যেতিয়া আপডেটটো দিয়ে লগালগ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত অৱগত কৰিম। আৰু হেল্পলাইন নম্বৰো এটা মুকলি কৰিছে, আৰু হেল্পলাইন নম্বৰটোত এতিয়ালৈকে ফোন লগা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিলোঁ। যদি আপোনালোকৰ লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় হেল্পলাইন নম্বৰটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে জানিব পাৰে যে অৰুণোদয় আঁচনি কিহৰ বাবে পোৱা নাই বা কি কৰিলে লাভ কৰিব। লগতে বন্ধুসকল, আপোনালোকে কোনো ধৰণৰ কাম কৰিব নালাগে। যদি সোমাই যোগ্য হিতাধিকাৰী হয় তেনেহ'লে নিজে সোমাব, হয়তো 2-এদিন লেট হ'ব পাৰে। আৰু অথবা আপোনালোকে অৰুণোদয় আঁচনি 3 আবেদন কৰিলেহে লাভ কৰিব। গতিকে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।